আছে মানে অলপ কিবা কানি বাকি আছে সেইখিনি গোটাখিনি কৰি লওঁ কিবা কানি হানি জানি যি আছে ছোৱালীবিলাকৰ আৰু আপোনালোকৰ আশীৰ্বাদ আছে হয়তো সেইকাৰণে ইমানখিনি আগুৱাই যাব পাৰিছো টেঙা এটা বিলাহী দুটা আৰু জলকীয়া সকলে আলুপুৰা মেলি দি থৈ দিছি ইফালে খানা চৰু ইফালে আলু যিমান আলু লাগে টেকুলিন ৰাইডাৰ ৰাইড কৰিব যাম জুই আমাৰ জ্বলি গেল কেৰাহী বহি গেল কালাৰ পুৰা আহি গৈছে গাইছ ৰেচিপিটো পাৰ্লাৰ চিকেন Hey guys, welcome back to my YouTube channel Manoj Bro. আকৌ সুন্দৰ ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছো গাইছ মানে গাইছ এইকেইদিন বহুত দিন হ'ল আজি 2 সপ্তাহ হৈ গেল মানে মোৰ ভিডিঅ' অহা নাই ভিডিঅ' নোহোৱাৰ কাৰণ এটাই মানে মোৰ অকণমান কাণৰ প্ৰব্লেম হৈ আছে মানে অলপ ডক্টৰক দেখাই আছোঁ সেইটো কাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাই এতিয়া বাকী যি নহওক মানে অলপ পৰিস্থিতি বেয়াৰ ফালে গৈছি সেইটো আৰু অপাৰেশ্যন কিবা সেনেকুৱা কিবা এটা কৰিব লগা হ'ব পাৰে মানে ডক্টৰে কৈ আছে কিন্তু কি আছে কি নাই সেইটো আৰু ভগৱানে জানে ভগৱানে সোনকালে ভাল কৰি দিলে হ'ল সেইটো টেনশ্যনত মানে ভিডিঅ' চিডিঅ' বনাব নাই মানে আজি এটা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ' এটা থাম্বনেইল চাই আপোনালোকে গমেই পাইছে ভিডিঅ'টো কেনেকুৱা কি হ'ব যাইছে মানে হয় গাইছ মানে মোৰ মিছেজৰ এখন পাৰ্লাৰ আছে তেওঁ মানে আজি এবছৰে হ'ল এতিয়া আজি মানে পাৰ্টি চাৰ্টি চলিব মানে বেলেগ সৰু সুৰা পাৰ্টিতে গাইছ আমি টকা নাখা মানুহ ভাই পাৰ্টিটো মানে সৰু সুৰা হ'ব বেছি ডাঙৰ নহয় মানে পইচা পাতি এতিয়া বৰ্তমান নাই এতিয়া মাহল লাছে আৰু মাজে দিছোঁ কিন্তু মাজ হ'লেও গাইছ মানে বিয়া বাৰু কৰা মানুহ এতিয়া টকা পইচা সোনকালে শেষে হৈ যায় সেইটো কাৰণে মানে পইচা পাতি নাই এতিয়া মানে ৰাতিও এটা খানাও হ'ব মানে সন্ধিয়াৰ এটা সৰুছে ৰেচিপি হ'ব ৰেচিপিটোত মানে 2-3জন ল'ৰা থাকিম আৰু বেছি নাথাকোঁ বাকী আমাৰ ল'ৰাবিলাকক মই এটা খানা দিম মানে এতিয়া দৰমহা চৰমহা হ'ব এটা ডাঙৰকৈ এটা খানা দিয়াৰ প্লেনিং এটা কৰিছোঁ এতিয়া বৰ্তমান দিব নোৱাৰোঁ কাৰণ পইচা অলপ প্ৰব্লেম চলি আছে বাকী এতিয়া আমি অলপ ৰুমটোৰ মই ডেক'ৰেশ্যনটো মানে মই কৰি দিওঁ কাৰণ মানে এতিয়া গাইছ মানে আৰু মানে অলপ মানে আহিব আৰু মানুহ পাতি অলপ আহিব ক'ৰবাত 6-7জনমান মানে লগৰ আহিব কোনোবা কানি এতিয়া কোন আহে সেইবিলাক আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ আৰু আজি ভিডিঅ'টো কেনেকুৱা কি হ'ব যাই আছে আপোনালোকে শেষলৈ চাওক আৰু কেনেকুৱা লাগে কি হৈছে ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে জাষ্ট কমেণ্টত জনাই দিব আৰু গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মানে অলপ কৰিব ভালো নালাগে কাৰণ ভিউজো নাহে মনিটাইজো হোৱা নাই একো হোৱা নাই আৰু গাইছ কি ক'ম দিয়া আৰু বাকী আপোনালোকৰ কথা আৰু আপোনালোকে কিমানখিনি কি ছাপোৰ্ট কৰে এতিয়া আৰু সেইবিলাক কৈ নাথাকোঁ এতিয়া বলক বেছি দেৰি নকৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এইখন হৈছে গাইছ মোৰ মিছেজৰ পাৰ্লাৰ বিদিশা বিউটি পাৰ্লাৰ এইখন আমাৰ ঘৰৰ ওচৰতে আছে বেছি দূৰ নহয় এইখনে গাইছ মানে যোৱাকালি ৰাতি মানে অকণমান ডেক'ৰেশ্যন কৰিছোঁ মানে আৰু অকণমান টাইম বাকী আছে মানে অলপ কিবা কানি বাকী আছে সেইখিনি গোটেইখিনি কৰি লওঁ তাৰপিছত মানুহবিলাক আহি আছে এতিয়া আৰু কেক চেক কিবা কানি কটা হ'ব গাইছ মানে কেনেকুৱা কি আছে আপোনালোকে চাই থাকক পুৰা ভিডিঅ'টো গাইছ আৰু মানে গাইছ অনলি বিউটি পাৰ্লাৰ বুলিয়ে নহয় মানে মোৰ মিছেজে মেকআপো কৰে কইনাবিলাকক মেকআপ কৰে মানে তেওঁ মেকআপ আৰ্টিষ্টো শিকিছে মানে আৰু এইবিলাক মানে চাৰ্টিফিকেট থোৱা আছে তেওঁ এই বিউটিচা সেইখন বিউটি পাৰ্লাৰ আৰু মেকআপ কৰিছে মেকআপৰ সেই চাৰ্টিফিকেট আছে সেইকাৰণে চাৰ্টিফিকেটবিলাক গোটেইবিলাক থোৱা আছে গাইছ মানে আপোনালোকে আহি যাব কণ্টেক্ট নম্বৰ গোটেইখিনি লোকেশ্যন আপোনালোকক দি দিম আবাৰ কিবা মানে ফেচিয়েল কৰা নহয়তো চুলি ষ্টেট কিবা কানি হানি জানি যি আছে ছোৱালীবিলাকৰ মই ছোৱালীবিলাকক কৈছোঁ চবখিনি হয় ইয়াতে আপোনালোকে জাষ্ট মানে কণ্টেক্টটো কৰি দিব মোৰ নম্বৰটো দি দিম মোৰ নম্বৰটো হওক মেছেজৰ নম্বৰটো কাৰোবাৰ এটা নম্বৰ দি দিম আৰু লোকেশ্যনটো দি দিম আপোনালোকে আহি গ'লে হ'ল গাইছ ডেক'ৰেশ্যন গোটেই কমপ্লিট হৈ গ'ল আৰু আমাৰ দৰ্শক বৃন্দ চব আহি গ'ল এতিয়া আমাৰ এতিয়া কেক চেক পুৰা ৰেডি হৈ গ'ল গাইছ এইটোৱে কেক হেপী বাৰ্থডে বিউটি পাৰ্লাৰ বিদিশা এতিয়া আৰু এইটো বিদিশা এইটো অনাৰ কেনেকুৱা লাগিছে আজি এবছৰে হ'ল ভাল লাগিছে বহুতখিনিয়ে ভাল লাগিছে কাৰণ তুমি বহুত ছাপোৰ্ট কৰিছা হয়তো সেইকাৰণে আজি ইমানখিনি আগুৱাই যাব পাৰিছোঁ তাৰ কাৰণে বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু আপোনালোকৰো আশীৰ্বাদ আছে হয়তো সেইকাৰণে ইমানখিনি আগুৱাই যাব পাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব বুলি বাকী মই মানে কাষ্টমাৰবিলাকক কৈ দিছোঁ যে আহিলে মানে কিবা এটা অফাৰ হ'ব গাইছ হয় নে নহয় এতিয়া অফাৰটো কেনেকুৱা হ'ব অফাৰটো কৈ দিয়া ছাবস্ক্ৰাইবটো দেখাই দিলে হ'ব তেতিয়াহ'লে কিবা এটা দি দিম ছাবস্ক্ৰাইবটো কৰি কিনে আহি যাব অফাৰ এটা লৈ ল'ব এতিয়া আমাৰ বেছি দেৰি নকৰোঁ প্ৰগ্ৰেমটো আৰম্ভ কৰোঁ
গাইজ কেক চেক পুৰা কাটা হৈ গ'ল আৰু অকণমান সৰু সুৰা পাৰ্টি আছে পাৰ্টিটো ইহঁতে কৰি থাকিব মই আৰু বেছি টাইম নাথাকোঁ অলপ খেলা চলি আছে খেলাত যাওঁ খেলা চেলা আপোনালোকক দেখুৱাই আছোঁ তাৰপিছত ৰাতি যিটো এটা মানে ৰেচিপি সৰুকৈ এটা কৰি আছোঁ সেইটো আপোনালোকক দেখুৱাম এতিয়া বৰ্তমান খেলাত যাওঁ গাইজ ডাইৰেক্ট আহি গ'লোঁ খেলপথাৰ এতিয়া মানে অলপ খেলা খেলাই লওঁ তাৰপিছত মানে অকণমান গধূলিৰ আয়োজনটো কৰি আছোঁ এতিয়া খেলা অলপ খেলাই লওঁ গাইজ খেলা পাই ডাইৰেক্ট মানে চব্জি দোকান গ'লোঁ চব্জি লৈ আহিলোঁ চব্জি বেলেগ আনো নাই ঘৰৰ কাৰণে অকণমান আনিছোঁ আৰু খানাৰ কাৰণে আনিছোঁ মানে টেঙা এটা বিলাহী দুটা আৰু জলকীয়া হৈ যাব গাইজ বেছি নহয় মাত্ৰ 4টা ল'ৰা আমি খানা হৈ যাব বাকী যোগাৰ ইহঁতে কৰি আছোঁ লগৰকেইটাই এতিয়া ব'লক আমি এতিয়া খানাত যাওঁ গাইজ আমাৰ বজাৰ চজাৰ গোটা হৈ গ'ল এইফালে আমাৰ পুৰা খৰি চৰি পুৰা ৰেডি হৈ গ'ল এইটোৱে চৌকা আৰু এইফালে আমাৰ এমকে কাটি আছে পিঁয়াজ আৰু মাংস এইবিলাক আৰু তেল চাল আছে আৰু গাইজ আৰু খানা খাই ভাগতে আমাৰ এই এমকে আৰু এইটো ছেক্ৰেটাৰী হ'ব আৰু গাইজ সভাপতি আজি খাব নোৱাৰে মানে দুৰ্ভাগ্যবশতঃ তাৰ মানে অহাকালি কিবা পূজা আছে নে কি আছে সি খাব নোৱাৰে তাৰ জেগাত মানে এটা বেলেগ এটা আহি আছে সভাপতি তেওঁ খাব তাক পৰিষ্কাৰ কৰা হৈছিল কৈ দিয়ে একবাৰ সভাপতি কি কৈছে সভাপতি ভিডিঅ'টো চাবি আৰু এই পৰিষ্কাৰ কৰিছে বোলে সিহঁতক কৈ আছে একবাৰ আহি যা আহি কিনে খবৰটো লৈ যা গাইজ আমি এতিয়া যোগাৰ পাতি কৰি লওঁ এই এলকে সিহঁতৰ ঘৰত যদি আমি খানা খাওঁ আলুত টেনশ্যন নাই চাওক গাইজ পচেৰা লোকেল আলু পুৰা মেলি দি থৈ দিছি সিফালে খানা চৰু সিফালে আলু যিমান আলু লাগে আলু ভাজা খা পোৰা খা আঞ্জাত খা যি খা খাই থাকিব পৰা গাইজ মানে আলুৱে আলু মানে খানাৰ মাজত আৰু এটা খানা আহি গ'ল আমাৰ আৰু এৱাৰ একদম এখন নতুন গাড়ী লৈ আহিলে যি এখন ভাল লাগছে গাইজ টিভিএছৰ কি নামে টিভিএছ ৰাইডাৰ এতিয়া কুলিন ৰাইডাৰ হ'ব এওঁ এটা চেনেল খুলি দিয়া কথা আৰু এতিয়া কুলিন ৰাইডাৰ নেক্সট এতিয়া খানা প্লেনিং এটা থাকিল আৰু ডাঙৰ খানা হ'ব আৰু মানে এওঁকে আমি ৰখিছিলোঁ খানাটো ইমান টাইম মই 4 নম্বৰ ব্যক্তিটো এওঁহে ৰখিছিলোঁ মানে ৰাতিপুৱাই গৈছিল এওঁৰ গাড়ীখন দি কিনে খানাকো আনাক গ'লে বহুত ৰাতি হৈ গ'ল যি নহওক আহি পাইছি ভাল লাগছি খানাটো আমি খাব লাগে একেলগে ইয়াৰ খানাটো বেণ্ডিং থাকিল আমি কিছু একেলগে খাম এটা ডাঙৰ ব্লগ হ'ব এটা জুই আমাৰ জ্বলি গ'ল কেৰাহী বহি গ'ল আৰু আমাৰ ৰান্ধনী এই এলকে ভাই মানে এয়া বোলা আজি বোলে একদম বেলেগ টাইপৰ এটা ৰেচিপি বনাই খুৱাব আমাক আমি খাই কিনে কৈ আছোঁ কেনেকুৱা হয় গাইজ আমাৰ এই বাপৰে বাপ চেফটি বা এছ কি ষ্টাইলত তেল দিছে জানা আছি এতিয়া আমাৰ পুৰা একদম পিঁয়াজ বিলাহী আলু ৰেডি এতিয়া আৰু কি বে দেই এৱে জানিব আৰু কে চেফ ব্ৰইলাৰ মাংসটো নোধোৱাকৈ দিব আলচাৰ যে নোধোৱাকৈ দে কি ক এইটো আৰু কি মচান দিয়ে সভাপতি সভাপতি শিকাইছি আৰে গাই যিগিলা কি শিকায় সভাপতি চলিগিলাক কি বোলে লৰাই দিলে বোলে খুব বেছি হয় কালাৰ পুৰা আহি গৈছে গাইছ গাইছ কালাৰ কিন্তু খাওঁ খাওঁ লাগছে দে আৰু হা আজি সভাপতি খানা দেখা পালে আৰু মিছ কৰিব আৰু গাইছ খাব দে সি ইয়াৰ পিছত খাব খানা আলুতে খাই যাওঁ চালা গাইছ এই আমাৰ কুলেনে দেখা দিছে আহিয়ে বাছাক লগাই দিছোঁ না কামত বিলেনিত লগাই দিছোঁ হা ৰেচিপিটো পাৰ্লাৰ চিকেন মানে এইটো তোমাৰ মানে এইটো
ব্ৰইলাৰটো মানে খুব পাৰ্লাৰত মানে একদম মেকআপ চেকআপ কৰি থ্ৰেডিং কৰিব যায় মানে তাক আজি মাৰি কাটি খোৱা হৈছে গাইজ সেইকাৰণে পাৰ্লাৰ চিকেন চিকেন বিলে আছে হাৰা পৰা বুলি হাকাৰ লগাব চাবি ঘূৰি বাপৰে বাপ কেনে হৈছে ৰান্ধনী কেনে হৈছে কেনে হৈছে কৈ দিয়া মজা 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 গাইছ অলপ খাই লওঁ ৰ'ব কেনেকৈ আছি মজা গাইছ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই দেখা পালোঁ যে এটো এটা বোলে খানা পাতছি এটোৰ খানাটো চাই লওক গাইছ বাপৰে বাপ এই এটা পাৰ্টি চাই বা কি বনাইছা কথা সাপা গাইছ তলমাই আছে এতিয়া বাকী আৰু ভিডিঅ'টো আজি এইখিনি আছিল গাইছ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব গাইছ আপোনালোকে যদি ছাপোৰ্ট নকৰে আৰু মই কেনেকৈ আগুৱাই যাব পাৰিম আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগুৱাই যাব পাৰিম প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব গাইছ আজিলৈ বাই 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 বাই